दिन भर की कार्यसूची के साथ मुख्यमंत्री हिमंत बिश्व शर्मा आज गोलाघाट के दौरे पर है और इस दौरान उन्होंने कई विकासमूलक कार्यों का शुभारंभ किया है। गोलाघाट सरकारी बेजपुरा उच्चतर माध्यमिक विद्यालय में उन्होंने खेल परियोजना का उद्घाटन किया और इससे पहले कछारी हाट के त्रिशूलधारी मंदिर में मुख्यमंत्री ने पूजा की। इस दौरान वे मंदिर संचालन समिति के साथ बैठक में भी शामिल हुए। जी गुप्त नवरात्रि और षष्ठी गुप्त नवरात्रि आज षष्ठी खूब एटा पवित्र दिनत आज त्रिशूल मंदिरत मैं आही माँ महामायाक तर्पण अर्पण करार सौभाग्य हल। सकलोके तार बारे धन्यवाद जनाइछो। भी शीश नवाया। साल 2021 में इस नामघर को उन्होंने 5 करोड़ रुपयों का अनुदान दिया था और उसी रकम से निर्मित नामघर का आज उन्होंने शुभारंभ किया। 2021 सनर पवित्र भाद माहत आठखेलिया नामघरলৈ অহাৰ সৌভাগ্য হৈছিল আৰু সেইদিনাখনে আঠখেলিয়া নামঘৰৰ উন্নয়নৰ বাবে কিছু পুঁজিৰ যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিছিল। আঠখেলিয়া নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আৰু প্ৰচেষ্টাত আজি সেই পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰো হৈছে। নাথালা চাকি লগোৱা সুন্দৰ পৰিৱেশ এটা মন্দিৰ বা আমাৰ নামঘৰৰ কলেবৰ বা নামঘৰৰ পৰিবৰ্ধন পানী যোগানৰ ব্যৱস্থা অতিথিশালা এটা নামঘৰটোৱে সম্পূৰ্ণ নতুন পৰিৱেশ পাইছে। আঠখেলিয়া অসমৰ এক পবিত্ৰ আধ্যাত্মিক স্থান আৰু এই স্থানলৈ ভাদ মাহলৈ অভূতপূৰ্বভাৱে জনসমাগম হয়। ৰাইজে ইয়াতে সেৱা কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। এইবাৰ ভাদ মাহত যিসকল তীৰ্থযাত্ৰী আহিব তেওঁলোকেও নিশ্চয় আঠখেলিয়া নামঘৰৰ নতুন পৰিৱেশ দেখি অত্যন্ত সন্তুষ্টি লাভ কৰিব। যেনেকৈ আজি আমি বটদ্ৰৱাত কাম কৰিছোঁ, পাটবাউসীত কাম কৰিছোঁ, মাজুলীত কাম কৰিছোঁ, আঠখেলিয়াও অসমৰ এটা পবিত্ৰ স্থান। নামঘৰ পৰিচালনা সমিতিৰ আৰু বহুত পৰিকল্পনা আছে। মই চেষ্টা কৰিম যাতে পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণৰ বাবে আমি সহায় কৰিব পাৰোঁ।